এতিয়া আছোঁ মই ক'ত আহি পালোঁ মামা আমি বৰপথাৰ অন্তৰ্গত বৰপথাৰ নামৰ ঠাইত আমাৰ বৌদ্ধ সম্প্ৰদায় বুদ্ধ মন্দিৰ টেম্পল গল্ডেন ধুনীয়া লাগিছে চালোঁ এতিয়া দেখাম কেনেকৈ কি আছে অকণমান নালী ৰঙত সজাই পৰাই ৰখা আছে। এইটো গৌতম বুদ্ধ মাছ আছে ইয়াতে গৌতম বুদ্ধ তপস্যা কৰি আছে এইটো মাছ গৌতম বুদ্ধ তপস্যা কৰি আছে আৰু আমাৰ গণেশ বাবাই তেওঁক ফুলেদি ই কৰিছে আৰু ড্ৰেগনৰ ওপৰত বহি আছে ন তেওঁ এটা প্ৰতীক ড্ৰেগনৰ ওপৰত নিজৰ তপস্যা আৰু বাকী দেখা পাওক কম্পাউণ্ডটো ধুনীয়া লাগিছে সেইখিনিত বুদ্ধ সম্প্ৰদায়ৰ মানুহকেইটা আছে ন আগত অ'পেন আছে চাগে ইয়াতে কিবা হয় অনুষ্ঠান অ'পেন আছে ইয়াতে প্ৰথম প্ৰতীক ইণ্ডিয়া ভাৰতৰ গল্ডেন গল্ডেন টেম্পল বৰপথাৰত পালোঁ আহোঁতে ৰাস্তাত ৰৈ সৰু এটা ভিডিঅ' কৰাৰ চেষ্টা কৰিলোঁ গাঁৱৰ ফালে কিবা বনাই আছে দেখা মই কি অনুষ্ঠান ছ এইখিনিত বুদ্ধ ধৰ্ম সম্প্ৰদায়ৰ মানুহ আছে ন বৌদ্ধিষ্ট নেকি বুদ্ধিষ্ট না আমাৰ বাঞ্জিং চাৰু কোনে বনাইছিল কি আছিলে তেওঁ ক'ত আছিলে এতিয়া আপুনিতো এতিয়া 25 বছৰ গাড়ী চলাই আছে তাত অসুবিধা নাই এতিয়া তেওঁ আছে নাই এতিয়া ক'ত ঘৰটো আচ্ছা তেওঁ আপোনালোকৰ ঘৰটো ওচৰতে এইটো অনুষ্ঠানৰ কাৰণে বনাই আছে কেতিয়া আছে কি বুলি কয় আচ্ছা অনুষ্ঠান মানে মানুহ হয় পুৰা সব বুদ্ধ এইটো আছে ইয়াৰ হিষ্টৰিক মামাই এতিয়া তেওঁ লখিমপুৰতে থাকে পাৰ্মানেণ্টলি যোনে বনাইছিল ন ভাল এইখিনি ধুনীয়া প্লেচ অৰিজিনেল জন্মস্থান এতিয়াও আছে তেওঁক থেংক ইউ দিব লাগিব কি নাম মানসিং আচ্ছা আচ্ছা ভালো তেওঁ মানে ইয়াতে এতিয়া চিন্তা আপুনি কৰে ইয়াতে কিবা অনুষ্ঠান হ'লে আপুনি চাকি বাতি দিয়া কাম আপোনাৰ এইখিনি এৰিয়াত আছে ন বহুত মইতো যাব নোৱাৰিম মন্দিৰ ভিতৰত ফটো ল'ব পাৰিম ভিতৰত ফটো এলাও নাই ভিতৰত নহ'ব এইটো ময়ো জানো মই দূৰৰ পৰাই দেখাই দিছোঁ দৰ্শন কৰাই দিছোঁ